তাৰ বাপেকে সোণৰ বলটো আনি দিছে, একদম চুবলৈকে দিয়ে, একদম ঘাঁহে লাগি যাব যেনিবা মোৰ ওচৰলৈ। এইটো যে কেটেঙাটো এইটো আহেনো কাৰ মোৰ দোকানে যাম ইয়ালৈ। সি অহাৰ লগে লগে একদম মোৰ লগৰখিনি তাৰ ফালেহে হৈ যায়গৈ। অষ্ট্ৰেলিয়াৰ পৰা ফুটবল আনি দিছে বাপেকে তাক, ক'ৰ ফুটপাথৰ পৰা উঠাই আনি দিছে ঠিকা নাই। অ' এইটোচোন ফুটবল, ইয়াত কোনে পেলাই থৈ গ'ল? দেখাতচোন একদম নতুন নতুন লিখা লাগিছে। কেনেবাকে চাগে কোনোবাই খেলি আছিলে এইখিনিত, পাহৰি গুচি গ'ল চাগে। ময়ে উঠাই লৈ যাওঁ এইটো, কাইলৈ ইহঁতক গোটেই সোপাকে দেখাম, চা মোৰ ওচৰতো ফুটবল আছে বুলি। কি কেটাকে মাৰি চাওঁ। এই মজা, মাল টকটকীয়া হৈ আছে। এইটো আকৌ কিহে মাতিলে? এই শুই থকা অৱস্থাত মোক কোনে গুৰ মাৰিলি বাৰু হয়? আয়ো এইটো কিহৰ পাল্লাত পৰিলো, ফুটবলেচোন মাতিছে। কেনেবাকে ফুটবলটোৰ গাত পিসাজৰ আত্মা সোমাই থকা নাইতো? ঐ পোৱালি, তই কি চাই চিতি মাৰিব নোৱাৰ নেকি? দেখা নাই মই কিমান আৰামত শুই আছিলো? মহাজন হেৰি নহয়, আপুনি বাৰু এই আমাৰ চেম্পিয়ন ৰমলাবুৰীৰ আত্মা নেকি? আত্মা? সেইটো আকৌ কি বস্তু? মানে 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 ভূত নেকি? ভূত? সেইটো আকৌ কি বস্তু? ঐ ল'ৰা, তই মোক কনফিউজ নকৰিবি এইবোৰ নতুন নতুন শব্দ উলিয়াই পেলাই। এতিয়া ক, তই মোক গুৰটো কি কাৰণত মাৰিলি? মইনো কি জানো, কিন্তু বলটো পৰি আছে বোলো মাৰি দিওঁ। মইনো কেনেকে জানো আপুনি কথা চথা ক'ব পাৰে বুলি? সেইটো হয়। হ'ব দে, তোৰ গাতো দুখ নাই, মোৰ গাতো দুখ নাই। হেৰি নহয়, আপুনি প্ৰকৃততে কি বস্তু হয় বাৰু? মই এটা এলিয়েন টেকনলজিয়ে বনোৱা বল হয়। ভুলবশতঃ এফালে গৈ থকা অৱস্থাত সম্ভৱ মই ইয়াত পৰি গ'লো। টোপনিত আছিলো যে গম নাপাওঁ। যি কি নহওক, বহুত বছৰ ধৰি মই মানুহৰ লগত কথা পতা নাই। আজি তোক পাই গ'লো। কহ, তোৰ কি ইচ্ছা আছে মই তাকে পূৰণ কৰিম। খালি তই মোক সাৱধানে একদম ভালকে ৰাখিব লাগিব। সঁচাকে কি আপুনি মানুহৰ ইচ্ছা পূৰণ কৰিব পাৰে নেকি? পাৰো। ক, তোৰ কি ইচ্ছা আছে? এতিয়াতো ইচ্ছা কি আছে মই কৈ দিব নোৱাৰো, ভাবিব লাগিব, ভাবা পিছতহে ক'ব পাৰিম। ঠিক আছে, যেতিয়ালৈকে তই ভাব তেতিয়ালৈকে তই মোক লৈ বল তোৰ ঘৰলৈ। একদম পৰিপাটিকে চফা চিকুণকে ৰাখিবি তই মোক, তেতিয়াহে তোৰ ইচ্ছা পূৰণ কৰিম মই। অ'কে অ'কে। বৈ এতিয়া। ইচ্ছা পূৰণ কৰা বল পাই গলো। এতিয়া দেখাম কেটেঙাহঁতক মই কি বস্তু। ঐ, কি লেকচাৰ মাৰি আছ? বৈ। বলক বলক। ঐ, বলডাল এনেকে এতিয়া চাই থাকিবি নে খেলিবি? আৰে ৰ না, ধৈৰ্যটো ধৰ অলপ। আৰু দুটামানক মাতিবলৈ বুধেশ্বৰক পঠিয়াইছো, তেতিয়াহে ভাল লাগিব খেলি বাস্কেটবল। মোৰ যে খেলো লাগি আছে দেই। এইডালনো আহিব কেতিয়া জানো, অথনিয়ে গ'লচোন। আহিব ৰহ, গোটেই দিনডালে পৰি আছে ৰহ। এইকেইটাচোন এইখিনিতে আছে। তহঁতি মোক জোকাইছিলি ন? ৰহ, এতিয়া তহঁতক দি আছো। বল মহাৰাজ। আকৌ টোপনি পা উঠালে। কি হ'ল? নহয়, আপুনি মোৰ কেলে আশা এটা পূৰণ কৰিম বুলি কোৱা নাছিলে জানো? ক কি আশা আছে ক? এই যে মুখৰ আগত খাৰা আছে ল'ৰা দুটা, ইহঁতক গৰু পিটন দিব লাগে। ইহঁতি মানে মোক খুব জোকাই, গম পায়নে? হ'ব দে, তোৰ কথা মতে হ'ব। ইহঁতক এতিয়াই মই গৰু পিটন দি আছো ৰহ। এই বল এটা যেন তেনে বাপেকৰ পৰা চাগে ঠিলা লাগে দেই। এইটো বল ক'ত পালি? পালো আৰু ক'ৰবাত। কেলে তোক? চাহ, এইটো বাস্কেট বল এটা আনিলো আজি। মোৰ দেউতাই আমেৰিকাৰ পৰা পঠাইছে। আৰু তই সেই ফটা চিটা বলটো ক'ত পালি হা? মোক ডাইৰেক্টলি অপমান কৰিছ তহঁতি মোক ফটা চিটা বুলি ক'বলৈ সাহস ক'ত পালি তহঁতি? ৰহ, তহঁতক এতিয়াই দি আছো। কেটেঙা, এইটোচোন কথা কোৱা বল। এইটোচোন আমাক মাৰিবলৈ আহিছে। ভুটীয়া বল যেন পাইছো। চাল্লা কেটেঙা, এতিয়া তোৰ পাল। তই যি কৰ মই হলে এইখিনি আৰু মাৰ খাই থাকিব নোৱাৰো। কঁকাল মেচা হৈ গ'ল। পলা, ভুটীয়া বলে পালে আমাক। পলা, কলৈকে পলাবি? এই গোটেই গাঁওখন ময়ে কাবজা কৰিম, তাৰ পিছত চাম তোক। ই আকৌ গোটেই গাঁওখন কাবজা কৰাৰ কথা ক'লে যে, কি ক'লে আকৌ এইবোৰ? কি হ'ল? তই যে মোৰ পিনে তেনেকে চাই আছ? নহয়, আপুনি যে ক'লে অকমান আগত গোটেই গাঁওখন ময়ে কাবজা কৰিম বুলি, মানে তই এটা বৰ অভদ্ৰ প্ৰাণী। মই ধুনীয়াকে শুই থাকো, তই বাৰে বাৰে মোক জগাও। তই নিজৰ আশা পূৰণৰ কাৰণে মোক দিগদাৰ কৰিছ। গতিকে মই তোৰ লগত নাথাকো, মই নিজৰ ইচ্ছামতে কাম কৰিম। এতিয়া চাবি মই কেনেকে ধ্বংসলীলাৰ সৃষ্টি কৰো। নহয় বল মহাশয়, মই আপোনাক দিগদাৰ নকৰো, মোক ক্ষমা কৰি দিয়ক। আপুনি তেনেকুৱা কাম নকৰিব। তোৰ ওপৰত মই বিশ্বাস কৰিব নোৱাৰো। এতিয়া তই অলপ সময়ৰ কাৰণে যলৈকে যাও যা, তাৰ পিছত তই মোৰ কাবজাতে থাকিবি। হে ভগৱান, এইবোৰ মই কি বিপদ মাতি ললো বাৰু? নিজৰ স্বাৰ্থৰ কাৰণে আজি গোটেই গাঁওখনে বৰ বেয়াকে ভুগিব লাগিব যেন পাইছো। হে প্ৰভু, কি কৰো এতিয়া মই বাৰু? মনে গৈ ঘৰতে সোমাই থাকোগে, কাকো একোৱে নকওঁ, নহলে মই এনেই ফুচিব লাগিব।